নমস্কাৰ শূন্যতা মেথমেটিক্স কৰ্লাৰলৈ সমূহ ছাত্ৰ-ছাত্ৰীক মই স্বাগতম জনাইছোঁ। আমি লাষ্ট ভিডিঅ দুটামানত সমান্তৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিছিলোঁ। সমান্তৰ প্ৰকৃতি কি আৰু লাষ্ট ভিডিঅটোত আমি সমান্তৰ প্ৰকৃতিৰ এনতম পদৰ বিষয়ে পঢ়িছিলোঁ। নিশ্চয়কৈ তোমালোকে বুজি পাইছিলা যে সমান্তৰ প্ৰকৃতিৰ এনতম পদ মানেনো কি। ইয়াৰ বাবে এটা সাধাৰণ ফৰ্মুলা পাইছিলোঁ বা সূত্ৰ পাইছিলোঁ। এই সূত্ৰৰ সহায়ত কেইটামান আমি অংকও কৰিছিলোঁ। আজি আমি সেই একে সূত্ৰৰ আধাৰতে কেইটামান শব্দ সমস্যা আমি সমাধান কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে গম পালোঁ যে এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদক আমি এ আখৰেৰে লিখোঁ, সাধাৰণ অন্তৰক আমি ডি আখৰেৰে লিখোঁ। তেতিয়া আমাৰ এনতম পদ কি হয়, যোনটো সূত্ৰ আমি লাষ্ট ভিডিঅ'ত শিকিছিলোঁ, এ এন ইজ ইকুৱেল টু এ প্লাছ এন মাইনাছ 1d। তাৰ কেইটামান অংকও কৰিছিলোঁ। চ' এই সূত্ৰটো ব্যৱহাৰ কৰি পেলাই আমি আজি কেইটামান শব্দ সমস্যা সমাধান কৰিম। এই সূত্ৰটো ভালদৰে মনত ৰাখিবা, য'ত এ এন আমাৰ কি বুজায়, এনতম পদ, এ বুজায় আমাৰ প্ৰথম পদ, এন এ বুজাব আমাৰ পদৰ সংখ্যা বা পদৰ স্থান বা পদৰ নম্বৰ, আৰু ডি মানে হ'ল আমাৰ সাধাৰণ অন্তৰ। ঠিক আছে, আমি শব্দ সমস্যা আৰম্ভ কৰাৰ আগতে আমি এই সূত্ৰটোৰ কিছু বস্তু আমি চাই লওঁ। সমান্তৰ প্ৰকৃতিৰ এনতম পদৰ আধাৰত আমি কেইটামান অংক কৰিছিলোঁ। আমি আকৌ অকণ উনুকিয়ে চাওঁ। আমি এ 10 মানে দশম পদক আমি কেনেকৈ লিখিছিলোঁ, এ প্লাছ 10 মাইনাছ 1d। এন থাকিলে ইয়াত এন হয়, যিহেতু ইয়াত 10 আছে, ইয়াত কি হ'ল আমাৰ 10। অৰ্থাৎ এ 10 ইকুৱেল টু কিমান লিখিছোঁ আমি, এ প্লাছ 10 মাইনাছ 1d। 10 মাইনাছ 1 মানে কিমান আমাৰ 9d। অৰ্থাৎ এ 10 ইজ ইকুৱেল টু কি লিখি দিব পাৰি, এ প্লাছ 9d। ইয়াত 10, ইয়াত কিমান হৈ আছে আমাৰ 9। ইয়াত 10 হ'লে হ'ব আমাৰ, ইয়াত 10 হ'লে আমাৰ ইয়াত কিমান হ'ব 9। ঠিক একেদৰে এ 18ক আমি এইটো আগত নিলিখি পেলাই এইটো আগত ডিৰেক্টলি লিখি দিব পাৰি আমি, যে এ 18ক লিখিম আমি এ প্লাছ 17d। 18 হ'লে 17 এক কমাই দিলে হ'ল, এইটো মাইনাছ কৰাকৈ বুজাইছে। এ 89ক হ'ব আমাৰ এ প্লাছ 88d। এ 91ক হ'ব আমাৰ এ প্লাছ 90d। ঠিক তেনেকুৱাকৈ যিবোৰ আমি অংক এতিয়া কৰিম, তাত আমি এইটো আগত নিলিখোঁ, ডিৰেক্টলি আমি এইটো আগত লিখি দিম। ঠিক আছে, এ 100 হ'লে এ 100 ইকুৱেল টু কি হ'ব, এ প্লাছ 99d। এ 50 ইকুৱেল টু হ'ব কিমান আমাৰ, এ প্লাছ 49d। ঠিক আছে, এতিয়া আমি অনুশীলনলৈ আগবাঢ়োঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যিবোৰ শব্দ সমস্যা কৰিবলৈ গৈ আছোঁ, তাত কিছুমান আমি প্ৰশ্ন পাম বা কিছুমান শব্দ পাম। এই শব্দবোৰ বিষয়ে পোৱাৰ আগতে কেইটামান কথা আমি জানিবলৈ চোৱা। সমান্তৰ প্ৰকৃতিক প্ৰথম পদক এ আখৰে লিখোঁতে ভালদৰে জানা, সাধাৰণ অন্তৰক ডি আখৰে লিখি এইটোও ভালদৰে জানা, আৰু এনতম পদক এ এনৰে লিখোঁ আমি। এইকেইটা ভালকৈ জানা। আমি যেতিয়া আমি সমান্তৰ প্ৰকৃতিৰ অংক কৰিবলৈ যাম, তেতিয়া প্ৰথমতে যদি আমাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া থাকে ভাল কথা। যদি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া নাই, অংকটো আৰম্ভ কৰাৰ আগত বা সমাধান কৰাৰ আগত প্ৰথমতে আমি লিখি ল'ম যে ধৰো প্ৰকৃতিটোৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি। এইটো আমাৰ প্ৰাথমিক কাম হ'ব। ঠিক আছে, এনতম পদটো বুজি পাইছা, দশম পদ দিলে এ 10, 17তম পদ দিলে এ 17, এইটো জানাই। তাৰপিছত কিছুমান প্ৰশ্ন পাবা তোমালোকে, য'ত হয়তো তোমালোকক উলিয়াব দিব পাৰে যে পদৰ সংখ্যা কিমান। তো মনত ৰাখিবা, পদৰ সংখ্যাক আমি এনৰে বুজাওঁ। কিমানটা পদ আছে, তালিকাটোত কিমানটা সংখ্যা আছে, ইয়াৰ অৰ্থ হ'ল আমাৰ কি, এন। ঠিক আছে, অৰ্থাৎ সমান্তৰ প্ৰকৃতিৰ পদৰ সংখ্যা কিহেৰে বুজাওঁ আমি, এন। এ এন আৰু এনৰ পাৰ্থক্যটো ভালদৰে বুজি ল'বা। এ এন মানে হ'ল ইমান স্থানৰ পদটোৰ কথা উল্লেখ কৰিছে। ধৰি লোৱা এটা সমান্তৰ প্ৰকৃতি আছে 1 2 3 4 5। ঠিক আছে, চ' ইয়াত এ এন মানে এ 4 চতুৰ্থ পদটো আছে আমাৰ কিমান, চতুৰ্থ পদটো আছে আমাৰ হ'ল আমাৰ 4। ঠিক আছে, কিন্তু এন বুলি ক'লে ইয়াত 1 2 3 4 5টা পদ আছে। ঠিক আছে, এই পাৰ্থক্যটো ভালদৰে বুজি ল'বা। এ এনে বুজাব আমাৰ নিৰ্দিষ্ট স্থানৰ পদটো, এটা পদহে বুজাব, কিন্তু এনে বুজাব আমাৰ সেই প্ৰকৃতিটোত মুঠ কিমানটা পদ আছে। চ' তেনেকুৱা কিছুমান প্ৰশ্ন পাওঁ আমি, য'ত হয়তো আমাক উলিয়াব দিব পাৰে যে প্ৰকৃতিটোৰ পদৰ সংখ্যা কিমানটা পদ আছে, বা তালিকাটোত কিমানটা সংখ্যা আছে ইত্যাদি আমি পাম। ঠিক আছে, আৰু এনেকুৱা কিছুমান পাম প্ৰশ্ন যে প্ৰগতি এটাৰ কোনটো পদ 13, কোনটো পদ 13। এটা আমাক প্ৰগতি দিয়া থাকিব, আমাক সুধিব যে এই প্ৰগতিটোৰ কিমানতম পদ 100। ইয়াতে চোৱা, আমাক যদি সোধে যে এই প্ৰগতিটোৰ কিমানতম পদ 3, তেতিয়া নিশ্চয়কৈ দিম তৃতীয় পদ কিমান আছে আমাৰ 3। আৰু এটা আমি এক্সাম্পল লৈ লওঁ, 5 10 15 20 25। আমাক যদি সোধে যে এই প্ৰগতিটোৰ কিমানতম পদ 20, 1 2 3 4, চতুৰ্থ পদ আমাৰ কিমান 20। ঠিক আছে,
এতিয়া এনেকুৱা কিছুমান প্ৰশ্ন পাম য'ত হয়তো অসংখ্য পদ আছে তাক আমি ডিৰেক্টলি কাউণ্ট কৰি উলিয়াব নোৱাৰিম তেতিয়া আমি কোনটো পদ বুলি ক'লে আমি এ এন বুলি ধৰি ল'ম এনেকুৱা যদি প্ৰশ্ন পোৱা তোমালোকে যে কোনটো পদ ইমান হ'ব বা একক হ'ব তেতিয়া কোনটো পদ বুলি ক'লে আমি এ এন বুলি ধৰি ল'ম ঠিক আছে সো এইকেইটা আধাৰত ধৰি লৈ পেলাই যেতিয়া আমি অংক কৰিম অংকটো কৰিবলৈ বহুত ইজি হ'ব ইয়াত মাত্ৰ এটা সূত্ৰই ব্যৱহাৰ হ'ব সেইটো হ'ল আমাৰ এ এনৰ সূত্ৰ যিটো আমি ভালদৰে জানো ঠিক আছে এতিয়া আমি অংকলৈ যাওঁ কথা এটা ক'ব থাকি গ'ল পদৰ সংখ্যাক আমি কিহেৰে বুজাও আমি এন মনত ৰাখিবা যে এনৰ মান কেতিয়াও ঋণাত্মক নহ'ব বা ভগ্নাংশ নহ'ব এনৰ মান সদায় আমাৰ স্বাভাৱিক সংখ্যা হ'ব যদি এনৰ মান ঋণাত্মক বা ভগ্নাংশ হয় তেন্তে আমাৰ প্ৰগতিটো হ'বই নোৱাৰে কাৰণ পদৰ সংখ্যা সদায় আমাৰ কি হ'ব এটা দুটা তিনিটা চাৰিটা এশটা দুশটা মাইনাছ এশটা মাইনাছ দুশটাটো কেতিয়াও হ'ব নোৱাৰে বা ভগ্নাংশ হ'ব নোৱাৰে মনত ৰাখিবা যে এনৰ মান কেতিয়াও ঋণাত্মক বা ভগ্নাংশ হ'ব নোৱাৰে যদি ঋণাত্মক বা ভগ্নাংশ হৈছে হয় আমি অংকটোত ক'ৰবাত ভুল কৰিছো নহ'লে প্ৰগতিটোত পদটো কি কোনোবা স্থানত কি হৈছে আমাৰ ভুল হৈ আছে ঠিক আছে এতিয়া আমি অংক কৰোঁ আমাৰ 4 নম্বৰৰ পৰা শব্দ সমস্যা দিয়া আছে চোৱা কি সুধিছে 3 8 13 18 সমান্তৰ প্ৰগতিটোৰ এটা আমাৰ সমান্তৰ প্ৰগতি বুলি দিয়া দিছে আমাক কোনটো পদ 78 কোনটো পদ তোমালোক অথনি কৈছো কোনটো পদ বুলি ক'লে আমি এ এন বুলি ধৰি ল'ম অৰ্থাৎ এটো দিয়া আছে আমাৰ এ এনৰ মান ঠিক আছে ইয়াত আমি এনৰ ভ্যালুটো উলিয়াব লাগিব সো ইয়াত সব প্ৰথম পদ আছে সাধাৰণ অন্তৰ আছে আৰু কি আছে আমাৰ এ এন কোনটো পদ মানে আমি এনৰ ভ্যালুটো উলিয়াব লাগিব এ এন ইকুৱেল টু কিমান দিয়া আছে আমাৰ 78 এই সূত্ৰটো প্ৰয়োগ কৰি পেলাই আমি এনৰ ভ্যালুটো উলিয়াই দিম এনৰ ভ্যালু যিমান হ'ব সেই পদটো হ'ব আমাৰ কিমান 78 এ আমাৰ 3 প্ৰথম পদ কিতাপখন মেলি লবা ডি ইকুৱেল টু বিয়োগ কৰি দিলে আমি পদ পাই যাওঁ সৰি সাধাৰণ অন্তৰ পাই যাওঁ ডি ইকুৱেল টু কিমান পালো আমি 5 সো কোনটো পদ 78 বুলি সুধিছে আমাক সো হেতুক আমি ধৰি লম ধৰু এ এন অৰ্থাৎ এনতম পদটো কিমান আমাৰ 78 হেতু আমাক উলিয়াই দিব লাগে সো এটো সিম্পলিফাই কৰি দিয়া সূত্ৰ প্ৰয়োগ কৰি দিয়া ইয়াত এন মানে আমি কিমান জানো a plus n minus 1 d is equal to কিমান 78 ভ্যালু কেটা বহাই দিয়া a মানে আছে 3 n minus 1 d ভ্যালু আছে 5 is equal to কিমান 78 3 এফালে গলে মাইনাস হ'ব 3 এফালে গলে কি হ'ব মাইনাস মই ডাইৰেক্টলি কৰি আছো 78 ৰ পৰা 3 গলে কিমান থাকিব আমাৰ 75 ঠিক আছে 5 n minus 1 ৰ লগত পূৰণ হৈ আছে ব্ৰেকেট মানে পূৰণ এই পূৰণটো এফালে গলে আমাৰ কি হৈ যায় হৰণ 75/5 আসলে একেবাৰে কৰি দিব পাৰিলো হেতেন n - 1 = 5 ৰে কাটিলে কিমান বাৰ এবাৰ 5 বাৰ সো n = হৈ আছে আমাৰ 16 -1 তে বলে আহি প্লাস হৈ গল 16 অৰ্থাৎ প্ৰগতিটোৰ সুধিছে যে কিমানতম পদ 78 n ৰ ভ্যালু কিমান পালো আমি 16 এতেকে এপিৰ 16তম পদটো কিমান হল আমাৰ 78 একদম সহজ অংক পিছৰ সমস্যাটো চোৱা তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা পদৰ সংখ্যা আমি কিহেৰে বুজাও n আমাক ইয়াত কি উলিয়াব দিছে আমাক n উলিয়াব দিছে দুটা অংক দিয়া আছে আমাক ইয়াত এটো এটা সমান্তৰ প্ৰগতি আমাক দিয়া আছে সো ইয়াৰ কিহৰ সংখ্যা উলিয়াব লাগে আমাৰ পদৰ সংখ্যা সো a আৰু d এৰ পৰা পাই যাম আমি লিখি লম ঠিক আছে a আছে আৰু কি আছে আমাৰ d আছে আৰু an অন্তিম পদটো আমাক দিয়া আছে ঠিক আছে ইয়াৰ পৰা আমি n ৰ সংখ্যাটো উলিয়াব লাগে এটো হল আমাৰ a d টো এটা মাইনাস কৰিলে পাই যাম আৰু অন্তিম পদ কিমান নম্বৰ পদ আমি নাজানো অন্তিম পদ কিমান আছে 205 আগৰ দৰে আমি অংকটো কৰিম আমাক দিয়া আছে অংকটোত a = 7 d = 13 - 7 মানে কিমান পাও আমি 6 আৰু an শেষৰ পদটোক আমি কিমানতম পদ নাজানো বা অন্তিম পদক আমি an ৰে লিখো an = কিমান আছে আমাৰ 205 সো এতিয়া আমাক সুধিছে যে কিমানটা পদ আছে অৰ্থাৎ আমি n ৰ ভ্যালু উলিয়াম এটোকে ব্যৱহাৰ কৰা সো an = 205 একে অংকই so a plus to simplification একে হ'ব মান কেতে বহাই দিয়া a ভ্যালু আছে 7 n - 1 d ভ্যালু আছে 6 is equal to 205 so 7 to এফালে মাইনাস হৈ যাব ইয়াত থাকিব n - 1 into 6 is equal to 205 ৰ পৰা 7 মাইনাস কৰি দিয়া কিমান থাকিব আমাৰ 198 আমাৰ 6 পূৰণ হৈ আছিল এফালে গলে হ'ব হৰণ আমাৰ সো n - 1 is equal to 198/6 কাটিলে কিমান পাও 6 3 * 18 6 3 * 18 সো n - 1 is equal to 33 সো n = কিমান হ'ব 34 n এর ভ্যালু কিমান পালো আমি 34 অর্থাৎ এপিটোত মুঠ কিমানটা পদ আছে
34টা পদ আছে একদম সহজ অংক নিশ্চয় বুজি পাইছা 2 নম্বৰ অংকটো নিজে কৰিবা 6 নম্বৰ প্ৰশ্নটো চাও কি সুধিছে 11852 এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে পৰীক্ষা কৰা ইন্টাৰেষ্টিং প্ৰশ্ন এটা সমান্তৰ প্ৰগতি দিয়া আছে আগত সুধিছিল যে কোনটো পদ 78 কিন্তু ইয়াত আমাক সুধিছে মানে আগৰ 3 নম্বৰ প্ৰশ্নটোৰ কথা কৈ আছো মই যে কোনটো পদ 78 আছিল সুধিছিল কিন্তু এই অংকটোত কি সুধিছে যে -150 ইয়াৰ এটা পদ হ'ব পাৰে নে নাই -150 ইয়াৰ এটা পদ হ'ব পাৰে নে নাই আমি একেদৰে অংকটো কৰিম a d ইয়াত পৰা পাই যাম ইয়াক আমি a n বুলি ধৰি লম এতিয়া আহো যে পদ হ'ব পাৰে নে নাই পৰীক্ষা কৰা কেতিয়া পদ হ'ব পাৰিব আৰু নোৱাৰিব আমি 3 নম্বৰ অংকটোলৈ যদি মনত পেলাও তেতিয়া আমি গম পাম যে n = পাইছিলো আমি 16 ইয়াতো n ৰ ভ্যালু আমি কিবা এটা পাম এতিয়া হ'ব পাৰে নে নাই মই অংককেইটা আৰম্ভ কৰাৰ আগতে কৈছিলো মই যে n ৰ ভ্যালু সদায় স্বাভাৱিক সংখ্যা হ'ব লাগিব যদি ঋণাত্মক বা ভগ্নাংশ হয় তেতিয়া কিন্তু হ'ব নোৱাৰে এতিয়া যে আমাক সুধিছে যে হ'ব পাৰে নে নাই আমি চাম যদি n ৰ ভ্যালু স্বাভাৱিক সংখ্যা তেন্তে হ'ব পাৰে আৰু যদি n ৰ ভ্যালু স্বাভাৱিক সংখ্যা নহয় মানে ঋণাত্মক বা ভগ্নাংশ তেন্তে আমাৰ পদ হ'ব নোৱাৰে ঠিক আছে সো আমি লিখিলো a = 11 d = -3 পালো আৰু a n = কিমান -150 এই আমি সিম্পলিফিকেশন কৰিম মই সিম্পলিফিকেশনৰ এক্সপ্লেনেশনখিনি স্কিপ কৰিলো বুজি পাবা এখিনি একদম সহজ একে অংকয়ে সো এতিয়া সো আমি কি পালো সিম্পলিফিকেশন কৰিবলৈ -n - 1 3 -161 সো দুইফালে মাইনাস আছে উঠি গল সো এইখিনি এটা কথা কও তোমালোকক মই বহুত ষ্টুডেন্ট দেখিছো এনেকৈ যেতিয়া মাইনাসটোকে উঠাই দিও তেতিয়া এনেকৈ কাট কৰি থোৱা দেখা যায় কিন্তু ভুলতো নকৰিবা চিন কি কাট কৰিম আমি ইয়াত কাটাকাটি না যায় আমাৰ ঠিক আছে ইয়াত এই মাইনাস চিনটো উঠি যোৱা মানে কি আমি সাইড ট্ৰান্সফাৰ কৰিছো বা মাইনাস এটা পূৰণ কৰি দিছো সো ইয়াত কাটাকাটি কিন্তু নকৰিবা ঠিক আছে সো মাইনাসটো উঠি গল আমি পাও n - 1 = 3 ৰে ইয়াক কি হ'ব আমাৰ হৰণ 161/3 সোয়াসন কাটিব পাৰি নেকি আমি ইয়াত পাৰিনে 3 5 গুণ 15 ভগ্নাংশ হৈ থাকিব কাটাকাটি কৰিব আমি নোৱাৰি যদি নোৱাৰি সো n = -1 টো ইফালে নিদিয়া এটো হ'ব +1 হৈ যাব সো n = পাও আমি 161 + 3 that is পাও আমি 164/3 এটো আমি কাটিব নোৱাৰি যেহেতু n ৰ ভ্যালু আমি কি পালো ভগ্নাংশ যেতিয়া আমি n ৰ ভ্যালু ভগ্নাংশ পালো পদ হ'ব পাৰিবনে নিশ্চয় নোৱাৰে এটাকে -151 fp2 ৰ পদ হ'ব নোৱাৰে বা নহয় ঠিক আছে 7 নম্বৰ প্ৰশ্নটো চোৱা কি সুধিছে এটা সমান্তৰ প্ৰগতিৰ 11তম পদ 38 আৰু 16তম পদ কিমান 73 হলে তাৰ 31তম পদটো নিৰ্ণয় কৰা চোৱা কি দি আছে আমাক 11তম পদ অৰ্থাৎ 11তম পদ মানে কি a11 = দি আছে আমাক কিমান 38 আৰু 16তম পদ মানে a16 = দি আছে আমাক কিমান 73 উলিয়াব লাগে কি আমাৰ 31তম পদ a31 আমাক উলিয়াব লাগে এই অংকটো চোৱা আগৰ অংকটোৰ লগত যদি তুলনা কৰি চাও আমি ইয়াত প্ৰথম পদ বা ap2 দিয়া নাই আমাক সমান্তৰ প্ৰগতিটো আমাক দিয়া নাই প্ৰথম পদ আমি নাজানো সাধাৰণ অন্তৰ আমাক দিয়া নাই যেহেতু প্ৰথম পদ সাধাৰণ অন্তৰ দিয়া নাই গতিকে আমাৰ প্ৰাথমিক কাম আমি লিখি লম যে ধৰো আমি প্ৰগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ আমাৰ d তাৰ পিছত আমি লিখিম যি আমাক দিয়া আছে যে a11 = 38 and a16 = 73 এইখিনি যেতিয়া আমি সমাধান কৰি দিম আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ পাই যাম আৰু শেষত আমি 31তম পদটো আমি উলিয়াই দিম সো যেহেতু আমাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দিয়া নাই প্ৰথম পদক আমি a বুলি ধৰি ললো আৰু সাধাৰণ অন্তৰক আমি d বুলি ধৰি ললো আমাক দিয়া আছে 11তম পদ মানে a11 is 38 আৰু a16 is equal to 73 দুটা মই দুইফালে লিখি দিলো সো এই দুইটা সমাধান কৰি দিলে আমি a আৰু d ৰ মান আমি পাই যাম এটা আমি সমাধানলৈ আহো a11 ক লিখিব পাৰো a plus 10d শর্ট লিখিছো দেই a plus 10d is equal to কিমান 38 a16 ক আমি লিখিব পাৰো a plus 15d 16 হলে কিমান হ'ব আমাৰ 15 73 এই দুটা ইকুৱেশ্যন পাই গলো আমি লাস্ট ভিডিও তেনেকৈ অংক আমি অপোনেন্ট পদ্ধতিত সমাধান কৰিছিলো a আৰু d ৰ মান পাইছিলো ঠিক তেনেকৈকে এই দুটা সমাধান কৰিম এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন 2 আমি শর্ট মেথডত মাইনাস কৰিছিলো a আৰু d ৰ মান উলিয়াইছিলো শর্ট মেথডে কৰিম কি কৰিম যে 2 নম্বৰৰ পৰা 1 নম্বৰটো আমি মাইনাস কৰি দিম 2 নম্বৰৰ পৰা 1 নম্বৰ মাইনাস কৰাৰ কাৰণ এইটোই যে দ্বিতীয় আমি সাধাৰণতে ইয়াত সৰু পদটো মানে 11তম আৰু ইয়াত কিমান আছে 16তম এসেন্ডিং অৰ্ডাৰত থাকে এই পদটো সাধাৰণতে মানে 15 ৰ পৰা ইয়াত কিমান মাইনাস হ'ব 10
তেতিয়া ৰিজাল্টবোৰ আমাৰ প্লাছত আহিব সেইকাৰণে আমি 2 ৰ পৰা সদায় 1 টো মাইনাস কৰো এটোৰ পৰা এটো মাইনাস কৰিলে একে কথা হ'ব ইকুৱেশ্যন 2 - 1 যেতিয়া আমি এনেকৈ ইকুৱেশ্যন দুটা মাইনাস কৰিম তোমালোকক মই কৈছিলো যে এৰ কথা মনলৈ আহিবই নালাগে সিধা ডি ৰ পৰা আৰম্ভ কৰা 15 ৰ পৰা কিমান যাব আমাৰ 10 থাকিব আমাৰ 5d 73 পৰা 38 মাইনাস কৰি দিয়া কিমান থাকিব 13 ৰ পৰা 8 গল থাকিল কিমান আমাৰ 5 6 ৰ পৰা 3 গল থাকিল আমাৰ 3 সো 5d গলো 35 পালো d ইকুৱেল টু 5 এৰ হৰণ হৈ যাব কিমান হ'ব আমাৰ 7 d ৰ ভ্যালু পাই গলো এটা ইকুৱেশ্যন 1 ত বহাই দিলে আমি ইয়াৰ ভ্যালু পাই যাম বা 2 ত বহাই দিলে হ'ব এটাকে ইকুৱেশ্যন 1 তে বহাই দিলো আমি কি আছে আমাৰ a + 10 কি আছে আমাৰ d d ভ্যালু কিমান আছে আমাৰ 7 is equal to কিমান আমাৰ 38 so a plus 70 is equal to কিমান 38 so a equal to 38 minus 70 a equal to পাও আমি 2 3 32 পালো সৰি -32 হ'ব -32 পালো আমি ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যিমান পাৰা ভিডিওটো পজ কৰি পেলাই নিজে হাতে কামে এবাৰ কৰিবা কৰি পেলাই ইয়াৰ লগত ৰিজাই চাবা কিবা অসুবিধা আছে ভিডিওটো চাবা অকল চাই থাকিলে অংকটো বুজিব নোৱাৰিবা প্ৰত্যেকটা অংক নিজে নিজে কৰি চাবা অসুবিধা আছে ভিডিওত চাবা পাতি লৈ পেলাই ঘৰত প্ৰেক্টিস কৰি থাকিবা ঠিক আছে সো d ৰ ভ্যালু পালে আমি 7 a ৰ ভ্যালু পালে কিমান আমি -32 প্ৰশ্নটো খুদিছিল যে 31 তম পদ উলিয়াব লাগে একদম সহজতে উলিয়াই দিব পাৰি এটাকে a31 সূত্ৰ প্ৰয়োগ কৰা কি আছিল a31 মানে কি হ'ব a plus 30d এর ভ্যালু হল -32 plus 30 into d এর ভ্যালু কিমান পাইছিল আমি d এর ভ্যালু 7 এত বহাই দিয়া -32 বিয়োগ কৰিলে কিমান পাও 8 10 পৰা 3 গল থাকিল 7 178 অৰ্থাৎ পালো কি আমি যে 31 তম পদ কিমান আমাৰ 178 সহজ নহয় না অংকটো আমাক খালি দুটা দিয়া আছিল আমাৰ 11 তম পদ আৰু কিমান 16 তম পদ এই দুটা ব্যৱহাৰ কৰি পেলাই আমি সমাধান কৰি পেলাই d আৰু a এৰ ভ্যালু উলিয়াইছো তাৰ পিছত আমি 31 তম পদটো উলিয়াই দিছো ঠিক আছে 8 নম্বৰ অংকটো লৈ যাও কি উঠিছে এটা সমান্তৰ প্ৰকৃতিত 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো হল 106 29 তম পদটো নিৰ্ণয় কৰা একে অংক কিমানটা পদ আছে আমাৰ ইয়াত 50টা অৰ্থাৎ কাৰ মান দি আছে n ৰ মান দি আছে n ইকুৱেল টু কিমান দি আছে আমাক 50 তৃতীয় পদটো 12 মাত্ৰ কৰিছে a3 ইজ ইকুৱেল টু কিমান 12 আৰু শেষৰ পদ মানে কিমান নম্বৰ পদ হ'ব আমি শেষৰ পদক জেনাৰেলি an বুলি লিখো an ইজ ইকুৱেল টু 106 কিন্তু সো ইয়াত n ৰ ভ্যালু দিয়া আছে কিমান 50 দিয়া আছে শেষৰ পদটো an মানে কিমান হ'ব a50 দিয়া আছে আমাৰ কিমান 106 উলিয়াবলে কি আমাৰ a29 একে নহয় না অংক দুটা এহাসন কৰো এস আমি প্ৰথমতে লিখি ললো প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d n ইকুৱেল টু দিছে 50 তৃতীয় পদ 12 আৰু শেষৰ পদ a50 ইকুৱেল টু কিমান 106 এই দুটা আমি সমাধান কৰি দিম লিখিলো সক একেবাৰতে কৰিব পাৰিলো হেতেন a3 ইকুৱেল টু কিমান 12 আৰু n মানে দি আছে কিমান আমাৰ 50 a50 ইকুৱেল টু কিমান 106 একে হ'ব a3 কে আমি লিখিব পাৰো a plus 2d is equal to 12 এক লিখিব পাৰো a plus 49d is equal to 106 equation 2 equation 1 একে অংক এনেকৈ অংক পাই থাকিবা equation 2 - 1 কৰি দিয়া কি পাও আমি a তো কাটাই যাব 49 ৰ পৰা 2 গল থাকিলে আমাৰ 47d 106 ৰ পৰা 12 মাইনাস কৰা কিমান থাকিব আমাৰ 98 ঠিক আছে সো d equal to 47 দুগুণ 98 47 twice কৰিলে 98 সো d equal to কিমান পালো আমি 2 মই হৰণ কৰিছো দে 98 divided by 47 d এর ভ্যালু কিমান পালো 2 এই d ভ্যালুটো যদি ইয়াত বহাই দিও আমি এর ভ্যালুটো পাই যাম ইকুৱেশ্যন 1 ত d এর ভ্যালুটো বহাই আছো a plus 2 into d এর ভ্যালু পাইছিলো কিমান আমি 2 is equal to আছিল আমাৰ 12 so a plus 4 is equal to কিমান 12 a equal to পালো আমি কিমান 12 পৰা 4 গল থাকিল কিমান 8 এর ভ্যালু পালো আমি 8 আৰু d এর ভ্যালু পালো কিমান আমি 2 উলিয়াব দিছে 29 তম পদ একদম সহজ a29 equal to সূত্ৰটো প্ৰয়োগ কৰি দিয়া a plus 28d এর ভ্যালু 8 28 into d এর ভ্যালু আছে আমাৰ 2 যোগ কৰিলে কিমান পাও 64 এটাকে 29 তম পদ কিমান পালো আমি 64 একদম সহজ অংক কোয়েশ্চন নম্বৰ 9 লৈ যাও
কি সুধিছে এটা সমান্তৰ প্ৰকৃতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 গম পালাই কি ক'লে মানে a3 হ'ল 4 আৰু a9 হ'ল কিমান -8 তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব কোনটো পদ মানে ইয়াত আমাৰ কি উলিয়াব লাগিব n উলিয়াব লাগিব কোনটো পদ শূন্য ইয়াত আমি an বুলি ধৰি লম an ইকুৱেল টু কিমান হ'ল আমাৰ 0 an ইকুৱেল টু কিমান হ'ব 0 এনেকুৱা অংক আমি আগতেও কৰিছো সো অংকৰ কাৰণে আমাক সুধিছে যে কোনটো পদ অৰ্থাৎ n ৰ মানটো আমাৰ উলিয়াব লাগিব স্ক্ৰিনৰ ফ্লেশ হোৱা কথাখিনি বুজি পাইছে প্ৰথম পদে সাধাৰণ অন্তৰ দি a3 মান a9 মান সিম্পলিফাই কৰি দিয়া a plus 2d equal to পাম আমি 4 আৰু ইয়াত পাম a plus 8d is equal to -8 একে অংক মই কৈ আছো বাৰে বাৰে একে অংক পাম আমি মাইনাস কৰি দিয়া কি পাম আমি ইয়াৰ কথা নকও আমি 8d per 2d গল থাকিলে আমাৰ 6d -8 আকৌ কিমান -4 -8 -4 that is -12 so d equal to 6 হৰণ কৰিলে -2 -2 ইয়াত বহুৱাই দিয়া a plus 2 into কিমান -2 is equal to আছে আমাৰ কিমান 4 এক নম্বৰ d ভ্যালুটো বহুৱাই দিলো so a -4 is equal to 4 -4 তে ফেলে গলে +4 হৈ যাব a equal to কিমান পালো আমি 8 আমাক খুদিছে এতিয়া আমি d আৰু 8 ৰ মান পালো সৰি a ৰ মান পালো এতিয়া আমাক খুদিছে যে কোনটো পদ শূন্য হ'ব আমি ধৰি লম যে nতম পদটো শূন্য এটোকে লিখিম যে ধৰো nতম পদ শূন্য nতম পদ মানে কি আমাৰ an is equal to কিমান 0 কোনটো পদ শূন্য হ'ব অৰ্থাৎ আমি এই অংকটোৰ পৰা n ৰ ভ্যালু উলিয়াব দিছে সো an ফৰ্মুলাটো পাতি দিয়া a plus n minus 1d is equal to 0 এর ভ্যালু আছে 8 n minus 1d এর ভ্যালু আমি কিমান পাইছিলো -2 is equal to 0 এটো এফালে গলে মাইনাস হৈ যাব n minus 1 -2 is equal to -8 n minus 1 ইয়াৰ লগত n minus 1 ৰ লগত -2 পূৰণ হৈ আছে সো -2 এফালে গলে কি হৈ যাব আমাৰ হৰণ হৈ যাব লিখি দিছো মাইনাস মাইনাস উঠি গল 2 8 কাটিলে কিবাৰ যাব আমাৰ 4 বাৰ সো n equal to কিমান পালো আমি 5 n ৰ ভ্যালু কিমান পালো আমি 5 এটা খুদিছিল যে কোনটো পদ শূন্য হ'ব কোনটো পদ শূন্য হ'ব আমাৰ পঞ্চম পদ এটাকে এপিৰ পঞ্চম পদ কিমান আমাৰ শূন্য বা 0 লিখিলো হলে ঠিক আছে এপিৰ পঞ্চম পদ শূন্য এটা আমি 10 নম্বৰ অংকটোলৈ যাও কি উঠিছে চোৱা এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো দশম পদতকৈ 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা সো কি উঠিছে যে 17তম পদটো দশম পদতকৈ 7 ডাঙৰ তাৰ মানে a17 a10তকৈ কিমান ডাঙৰ 7 ডাঙৰ ঠিক আছে উলিয়াব কি লাগে আমাৰ সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ অৰ্থাৎ d উলিয়াব দিছে প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d বুলি ধৰি ললো আমি এত গিভেন বা প্ৰশ্নমতে লিখিব পাৰি আমাক কি কৈছে যে 17তম পদটো কি বুলি কৈছে যে দশম পদতকৈ কিমান ডাঙৰ বুলি কৈছে আমাৰ 7 ডাঙৰ 17তম পদটো দশম পদতকৈ কিমান ডাঙৰ আমাৰ 7 ডাঙৰ এই পদটো ডাঙৰ অৰ্থাৎ এই দুটা পদ সমান বুলি আমি ক'ব পাৰি নে নিশ্চয় নোৱাৰি এটো আমাৰ কিমান বুলি কৈছে আমাৰ ডাঙৰ বুলি কৈছে কিমান ডাঙৰ ইয়াতকে 7 ডাঙৰ সমানটো নহয় কেতিয়া সমান হ'ব যেতে ইয়াৰ লগত মই এটা 7 যোগ কৰি দিম এই দুটা সমান হৈ যাব ঠিক আছে অৰ্থাৎ আমি সমীকৰণটো কেনেকৈ গঠন কৰিলো এটো সমীকৰণ হৈ গল কেনেকৈ গঠন কৰিলো যে এই পদটো ডাঙৰ কিমান ডাঙৰ 7 ডাঙৰ সো এটো সৰু হৈ আছে কিমান সৰু আছে আমাৰ 7 অৰ্থাৎ যিমান সৰু হৈ আছে অলপ মই 7 যোগ কৰি দিয়াৰ ফলত আমি 17 পাই গলো আমি দ্বিঘাত সমীকৰণটো এনেকৈ অংক কৰিছিলো হয়াত মই +7 দিম নহলে ডাঙৰটোৰ পৰা মই -7 দিম তেতিয়াহে মই মাজত ইকুৱেল চিনটো ভৰাব পাৰিম সো এজে হলে আমি কিউ জি পালো যে a17 আৰু a10 দি আছে এই পদটো ইয়াতকৈ 7 ডাঙৰ দুয়োটা সমান কৰিবলৈ হলে সৰুটোৰ লগত মই 7 যোগ কৰিছো 7 ডাঙৰ বুলি কোৱাৰ কাৰণে ঠিক আছে এটা সিম্পলিফাই কৰি দিম আমাৰ সাধাৰণ অন্তৰ d ভ্যালুটো আমি ধুনিয়াকৈ পাই যাম a17 ক লিখিব পাৰি a + 16d a10 ক লিখিব পাৰি a + 9d + 7 দুইফালে কাটা গল প্লাস এ মাইনাস এ সো থাকিলে আমাৰ 16d 9d দুইফালে আনা 9d is equal to কিমান হল আমাৰ 7 16 এর পর 9 গল থাকিলে আমাৰ 7d is equal to 7 তো d equal to 7/7 মানে 1 এটা সাধারণ অন্তর আমি কিমান পালো